অসম চৰকাৰে যি অৰুণোদয় আঁচনি প্ৰৱৰ্তন কৰিছিলে, সাধাৰণতে আমাৰ অসম ৰাজ্যখনৰ যিখিনি পিছপৰা অৰ্থনৈতিকভাৱে মহিলাখিনি আছে তেওঁলোকক স্বাৱলম্বী কৰাৰ কাৰণে বা তেওঁলোকক এটা আৰ্থিকভাৱে সকাহ দিয়াৰ কাৰণেই এই অৰুণোদয় আঁচনি প্ৰৱৰ্তন কৰিছিলে। কিন্তু সেই আঁচনিটো এতিয়া বৰ্তমান শাসকীয় দলৰ আৰু তেওঁলোকৰ যিটো সংগী পংগী দল আছে, মিত্ৰজোঁটৰ যিবিলাক দল আছে, সেইবিলাক দলৰ এটা ৰাজনৈতিক মুনাফা লুটাৰ এটা হাতিয়াৰ হিচাপে এই অৰুণোদয়ৰ 3.0 যিটো আঁচনি এইটো মানে ব্যৱহৃত হৈছে। আমি লক্ষ্য কৰিছোঁ যে যোৱা যি পৰহি এটা লিষ্ট ওলাল যে DLMC ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিৰ ফালৰ পৰা যিটো এটা লিষ্ট ফাইনেলাইজ কৰা হ'ল, চূড়ান্ত কৰা হ'ল, সেই লিষ্টত মানে প্ৰস্তুত কৰোঁতে ব্যাপক খামখেয়ালি আৰু বিসংগতি সংঘটিত কৰিছে। আৰু এই ক্ষেত্ৰত আপোনালোকে ইতিমধ্যেই জানে যে বহু অঞ্চলত বাতৰি মানে আপোনালোকৰ নিউজৰ যোগেদি আমি জানিব পাৰিছোঁ যে বিভিন্ন ব্যক্তিয়ে মানে টকা পইচা লেনদেন কৰিও অযোগ্য কিছুমান ব্যক্তিক এই তালিকাত অন্তৰ্ভুক্ত কৰিছে। তাৰ বিপৰীতে দেখা গৈছে যে বহু মানে যোগ্য মহিলা, যিখিনি অবিবাহিত মহিলা, স্বামীৰ পৰা পৃথকে থকা মহিলা, বিধৱা মহিলা, বিবাহ বিচ্ছেদিত মহিলা বা যিখিনি বিকলাংগ মহিলা, সেই বিকলাংগ মহিলাখিনিকো মানে এই লিষ্টৰ পৰা বাদ পেলোৱা হৈছে। আৰু এই ক্ষেত্ৰত এই যিখিনি লোকেল যিখিনি এটা চিলেকশ্যন কমিটি আছিলে, সেই আমি ভাবোঁ যে সেই লোকেল চিলেকশ্যন কমিটিয়েই এই বিসংগতিটো সংগঠিত কৰিছে আৰু সেই সংগঠিত কৰি তেওঁলোকে যিটো ৰাজনৈতিক মুনাফা সেইটো লুটিবলৈ যত্ন কৰি আছে। আমি লক্ষ্য কৰিছোঁ যে জিলাখনৰ বিশেষকৈ জাৰাগুৰি অঞ্চল, হাপাচাৰা গাঁও পঞ্চায়তৰ যিটো অন্তৰ্গত অঞ্চল হয়, জাৰাগুৰি, গাৰুগাঁও, নাচনগুৰি, ইফালে গৰাইমাৰী গাঁও পঞ্চায়তৰ গৰাইমাৰী গাঁও, 1 নং নাচনগুৰি, এইবিলাকততো বিসংগতি হৈছেই। তাৰ লগে লগে হাপাচাৰা গাঁও পঞ্চায়তৰ এটা ৱাৰ্ড আছে, 10 নম্বৰ ৱাৰ্ড বুলি নতুনকৈ মানে গঠিত হৈছে। সেই ৱাৰ্ডৰ যিখিনি পুৰণা মানুহে অৰুণোদয় পাই আছিলে, তাৰ পৰাও বহু যোগ্য মানুহক, যোগ্য মহিলাক এই 3.0 যিটো আঁচনি অৰুণোদয়ৰ তাৰ পৰা কৰ্তন কৰা হৈছে। তাৰ বিপৰীতে নতুনকৈ সেই ৱাৰ্ডখনৰ কোনো এটা মহিলাকে এই আঁচনিৰ মানে যিটো বাছনি যিটো তালিকা, সেই তালিকাত অন্তৰ্ভুক্ত কৰা নাই। গতিকে আমি সেই তালিকাৰ যাতে সেই মানুহখিনিকো যাতে এই তালিকাত অন্তৰ্ভুক্ত কৰা হয়, তাৰ বাবেও আমি দাবী উত্থাপন কৰিছোঁ। আমি এই বিসংগতি দেখি আজি বঙাইগাঁও জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ যে আচলতে আঁচনিখনৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য সিদ্ধি কৰাৰ বাবে যিখিনি কৰিবলগীয়া থাকিব পাৰে জিলা প্ৰশাসক হিচাপে বা DLMCৰ তত্ত্বাৱধায়ক হিচাপে, সেইখিনি কাম যাতে তেওঁলোকে কৰি এই যিটো চূড়ান্ত তালিকা প্ৰস্তুত হৈছে, এই তালিকা সংশোধন কৰি বাকী যিখিনি বাদ পৰা মহিলা আছে যোগ্য, তেওঁলোকক এই অৰুণোদয় 3.0 যিটো চূড়ান্ত তালিকা তাত সন্নিৱিষ্ট কৰক। তাৰ বাবে আমি এটা স্মাৰক পত্ৰ দাখিল দিছোঁ। আমাৰ এটা 10জনীয়া সজাতি দলে গৈ দাখিল দিছোঁ। আমি লক্ষ্য কৰিছোঁ যে বিধৱা, অবিবাহিত, বিবাহ বিচ্ছেদিত, স্বামী পৃথকে থকা মহিলাক মানে এই চূড়ান্ত লিষ্টত সন্নিৱিষ্ট নকৰাকৈও চাকৰি থকা, ঘৰত 4চকীয়া বাহন থকা, ৱাশ্বিং মেচিন থকা, ৰেফ্ৰিজাৰেটৰ থকা ঘৰৰ মানুহেও এই তালিকাত অন্তৰ্ভুক্ত হৈছে। গতিকে তেওঁলোকৰ নাম কৰ্তন কৰি আৰু এই যিখিনি যোগ্য মহিলা তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰক, তাৰ দাবী জনাইছোঁ। আৰু লগে লগে আমি দাবী জনাইছোঁ যে এই অৰুণোদয় যিটো আঁচনি, সেই আঁচনিৰ ধন যিখিনি দি আছে সেইখিনি উপযুক্ত নহয়, তাতকৈ বৃদ্ধি কৰক, বৃদ্ধি কৰি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰক। আৰু প্ৰত্যেকগৰাকী যোগ্য মহিলাকে এই আঁচনিত অন্তৰ্ভুক্ত কৰি চৰকাৰে ব্যৱস্থা কৰক, যাতে ভৱিষ্যতে এই আঁচনি লৈ শাসকীয় দলে বা শাসকীয় দলৰ যিখিনি মিত্ৰ দলৰ যিখিনি ৰাজনৈতিক দল আছে, তেওঁলোকে যাতে ৰাজনৈতিক মুনাফা লুটাৰ স্বাৰ্থত ব্যৱহৃত কৰিব নোৱাৰে, তাৰ বাবে আমি সেই ক্ষেত্ৰতে আমি আহ্বান জনাইছোঁ। আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে যিখন আজি মেমৰেণ্ডম দিছোঁ, ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই মেমৰেণ্ডমৰ বিতংভাৱে কথা বুলি ক'লে যে আমি কি দাবী উত্থাপন কৰিছোঁ। মেমৰেণ্ডমখন আজি মাননীয় DDC ধ্ৰুৱজ্যোতি দাসে ৰিচিভ কৰিছে আৰু তেখেতে আমাক এই আশ্বাসো দিছে যে অনতিপলমে এই লিষ্টক তদন্ত কৰিব, ব্লক লেভেললৈকে তদন্ত কৰিব আৰু তদন্ত সাপেক্ষে এখন নতুন লিষ্ট তৈয়াৰ কৰিব। আৰু আগন্তুক দিনত আমি এই
আশ্বাসত মানে ভৰসা ৰাখিছোঁ, তেওঁৰ যি আশ্বাস দিছে যে তেওঁলোকে নতুন তালিকাটো প্ৰস্তুত কৰিব আৰু তালিকা প্ৰস্তুতৰ মাধ্যমেৰে যিসকলে পাব লাগে সেই পাবলগীয়াখিনি যাতে এইখিনি পায়, আৰু যদি নাপায় অৰ্থাৎ নতুন তালিকা যদি তৈয়াৰ নহয় তেতিয়াহ'লে আমি ভাৰতৰ যুৱ ফেডাৰেশ্যনে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। এয়া কিন্তু এক চূড়ান্ত সিদ্ধান্ত আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। ধন্যবাদ।